মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ 2024 বৰ্ষৰ নতুন বিজ্ঞানৰ কিতাপখনৰ যেটো নেকি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আছে ইয়াৰ দ্বিতীয়টো অধ্যায়ৰ অৰ্থাৎ কম্পোনেন্টস অফ ফুড যাক আমি অসমীয়াত কেনেকৈ পঢ়িম খাদ্যৰ উপাদান এই চেপ্টাৰটোৰ অনুশীলনীত থকা টাইপৰ কোৱেশ্চন মই কৰাই দিম। চোৱাচোন ইয়াৰ অনুশীলনীটো আমাক কি দিয়া আছে অনুশীলনীটোত চোৱা এবাৰ কুৱেশ্যনবোৰ চোৱা। এই কুৱেশ্যনবোৰ মই ইয়াত কৰাই দিম দুটা মাধ্যমতে অসমীয়াটো কৰাই দিম আৰু ইংৰাজীটো কৰাই দিম। মেইনলি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ইংৰাজীত, তেতিয়া তোমালোকৰ বেছি ভাল হ'ব আগলৈ। এতিয়া তুমি স্ক্ৰীনলৈ চোৱা। এতিয়া চোৱা আমি অনুশীলনীত থকা কুৱেশ্যনবোৰ কৰিবলৈ গৈ আছো। ইয়াত আমাক কৈছে কুৱেশ্যন 1ত নেম দ্য কুৱেশ্যন 1টো আমি কৰো। ইয়াত আমাক কৈছে নেম দ্য মেজৰ নিউট্ৰিয়েন্টস ইন আৱাৰ ফুড, অৰ্থাৎ অসমীয়াত হ'ব আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা। এতিয়া চোৱা আমি ইংৰাজীটো লিখিম অসমীয়াটো লিখিম। চোৱাচোন the major nutrients in our foods are carbohydrate, protein, fats, vitamin, minerals আৰু dietary fibers and water অৰ্থাৎ আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হ'ল কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন, খনিজ লৱণ, আহজাতীয় খাদ্য আৰু পানী। এইটো হ'ল আমাৰ প্ৰথমটো কুৱেশ্যনৰ এনসাৰ। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন 2ত আমাক কি দিছে। কুৱেশ্যন 2ত আমাক কৈছে চোৱাচোন কুৱেশ্যন 2ত কৈছে নেম দ্য ফলোয়িং, অৰ্থাৎ তলত দিয়াবোৰৰ নাম উল্লেখ কৰা। ইয়াত আমাক কৈছে কুৱেশ্যন 2ৰ এট the nutrients which mainly gives energy to our body, অৰ্থাৎ কোনটো চোৱা আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকটোৰ নাম কি, আৰু সেইটো হ'ব আমাৰ কি কাৰ্বহাইড্ৰেট। চোৱা সেইটো হ'ব আমাৰ কি কাৰ্বহাইড্ৰেট। এনসাৰ এটো হ'ব, চোৱা এৰ এনসাৰটো হ'ব আমাৰ কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেটে কি কৰে আমাৰ শৰীৰত মূলত শক্তিৰ যোগান ধৰে। এতিয়া আমি চাওঁ বি নম্বৰটো। বিত আমাক কি কৈছে চোৱাচোন। বিত কৈছে the nutrients that are needed for the growth and maintenance of our body, অৰ্থাৎ আমাৰ শৰীৰ আৰু ইয়াৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকবোৰৰ নাম কি হ'ব, সেইটো হ'ল আমাৰ প্ৰটিন। এনসাৰ বিটো কি হৈ যাব আমাৰ প্ৰটিন। প্ৰটিনে কি কৰে আমাৰ শৰীৰৰ গঠন আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা যিটো নেকি আমাৰ নিউট্ৰিয়েন্টছ আছে সেইটোৰ নাম কি হ'ল, সেইটোৰ নাম হ'ল আমাৰ প্ৰটিন। এতিয়া আমি চাওঁ চি নম্বৰটো। চিত কি কৈছে a vitamin required for maintaining good eyesight, অৰ্থাৎ সুদৃষ্টিৰ বাবে প্ৰয়োজন হোৱা ভিটামিন বিধৰ নাম কি। সুদৃষ্টিৰ বাবে প্ৰয়োজন হোৱা ভিটামিনৰ নাম হ'ল আমাৰ ভিটামিন এ। ভিটামিন এ আমাৰ কি কৰে আমাৰ শৰীৰৰ বা আমাৰ চকুক কি কৰে ভাল ৰখাত সহায় কৰে। সেইকাৰণে আমি ভিটামিন এটো বহুতেই প্ৰয়োজনীয়। এতিয়া চাওঁ আমি আমাৰ কুৱেশ্যন ডি। কুৱেশ্যন ডিত আমাক কি কৈছে a minerals that is required for keeping our bone healthy, bone মানে কি হাড়, হয়। চোৱা এতিয়া হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা এবিধ খনিজ পদাৰ্থ। চোৱা আমাৰ শৰীৰত থকা হাড়ক সুস্থ ৰাখিবলৈ কোনবিধ খনিজ পদাৰ্থৰ প্ৰয়োজন হয়, সেইটো হ'ল আমাৰ এইটো হ'ল আমাৰ চোৱা এইটো ইয়াত থকা ডি হ'ব আমাৰ এনসাৰ, অৰ্থাৎ কেলছিয়াম। কেলছিয়ামে কি কৰে আমাৰ শৰীৰৰ হাড়ক কি কৰে সুস্থ কৰি ৰাখে। এতিয়া আমি চাওঁ কুৱেশ্যন 3। কুৱেশ্যন 3ত আমাক কি দিছে চোৱাচোন। কুৱেশ্যন 3ত আমাক দিছে নেম টু ফুডছ ইচ ৰিচ ইন, অৰ্থাৎ তলত দিয়া উপাদানসমূহ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ নাম উল্লেখ কৰা। অৰ্থাৎ ফেটছ থকা দুটা খাদ্য ক'ব লাগে, ষ্টাৰ্চ থকা দুটা খাদ্য ক'ব লাগে, ডায়েট্ৰি ফাইবাৰ থকা দুটা খাদ্য ক'ব লাগে, প্ৰটিন থকা দুটা খাদ্যৰ নাম ক'ব লাগে। চোৱা এতিয়া আমি চাওঁচোন। এতিয়া চোৱা এইটো পেজত ফেটছ পোৱা দুটা খাদ্য হ'ল আমাৰ কি গ্ৰাউণ্ড নাট আৰু ঘি, আৰু তাৰপিছত কি হ'ল আমাৰ বাটাৰ। চোৱা ইয়াত তিনিটাকৈ দিয়া আছে, তুমি কিন্তু যিকোনো দুটা লিখিলেও হ'ব। চোৱা ইয়াত হ'ল স্নেহ পদাৰ্থ। ফেটছক আমি অসমীয়াত কি বুলি কওঁ স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ থকা দুটা বস্তু হ'ল আমাৰ খাদ্য হ'ল। চোৱা ইয়াত তিনিটা আছে, তোমালোকে দুটা লিখিলেও হ'ব। এটা হ'ল গ্ৰাউণ্ড নাট, ঘি
তাৰপিছত বাটাৰ অৰ্থাৎ বাদাম ঘিউ আৰু কি মাখন চোৱা তাৰপিছত ষ্টাৰ্চ থকা দুটা আমাৰ তিনিটাৰ নাম কি হ'ব তিনিটা দুটা লিখিলেই হ'ব যিকোনো সেইটো হ'ল ৰাইচ ফ্ল'ৰ তাৰপিছত কি আমাৰ বানানা অৰ্থাৎ শ্বেতসাৰ ষ্টাৰক আমি কি বুলি কওঁ শ্বেতসাৰ থকা দুটা হ'ল ভাত আটা কল তোমালোকে যিকোনো দুটা লিখিলেও হ'ব বা তিনিটা লিখিলেও অসুবিধা নাই তাৰপিছত কি কৈছে অপশ্যন চিত কি আছিলে ডায়েট্ৰি থকা দুটা খাদ্যৰ নাম লিখিব লাগে ডায়েট্ৰি ফাইবাৰ চোৱা ডায়েট্ৰি ফাইবাৰ থকা এটা হ'ল আমাৰ পালছ পটেটো কেবেজ চোৱা অৰ্থাৎ আহজাতীয় খাদ্য হ'ল মাহজাতীয় শস্য আলু তাৰপিছত কি কবি চোৱা কেবেজ মানে কি কবি পটেটোটো জানাই তুমি আলু তাৰপিছত চাওঁ আমি প্ৰটিন পোৱা দুটা খাদ্য বা তিনিটা খাদ্যৰ নাম হ'ল আমাৰ মিল্ক মানে গাখীৰ এগ মানে কি আমাৰ কণী ফিছ মানেতো আমি জানোই মাছ তাৰপিছত হ'ল মিট এইকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা এতিয়া চাওঁ আমি কুৱেশ্যন 4ত আমাক কি দিয়া আছে কুৱেশ্যন 4টো চোৱাচোন কুৱেশ্যন 4টোত আমাক দিছে by eating rice only we can fulfill nutritional requirement of our body অৰ্থাৎ কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় ইয়াত চোৱা এইটো শুদ্ধ অশুদ্ধ আমাৰ ক'ব লাগে আচ্ছা এইটো শুদ্ধ হ'বনে চোৱা তুমি নিজেই ভাবা অকল যদি আমি ভাত খাওঁ তেন্তে আমাৰ শৰীৰৰ প্ৰয়োজনীয় শক্তিখিনি বা আমাৰ শৰীৰৰ প্ৰয়োজনীয় বস্তুখিনি আমি পামনে নাই এইটো নাপাম তেন্তে এইটো কি হ'ব এইটো হ'ব আমাৰ ভুল এইটো ভুল হৈ যাব চোৱা এইটো শুদ্ধ নহয় এইটো হ'ল ভুল এতিয়া চাওঁ আমি বি নম্বৰটো আমাক কি দিয়া আছে চোৱা deficiency disease can be prevented by eating a balanced diet deficiency disease মানে কি so অভাৱজনিত ৰোগ deficiency disease can be prevented মানে কি ৰখাব পাৰি prevented by so eating balanced diet so অৰ্থাৎ সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিব পাৰে হয় এইটো সত্য কিন্তু এইটোক আমি ৰাইট চিন দিম এইটো সত্য আৰু এইটো কি আছিলে আমাৰ অসত্য বা এইটো সত্য নহয় এতিয়া চাওঁ আমি চি নম্বৰত আমাৰ কি কৈছে চোৱা চি নম্বৰত কৈছে বেলেঞ্চ ডায়েট ফৰ দ্য বডি শুড কণ্টেইন এ ভেৰাইটি অফ ফুড আইটেম অৰ্থাৎ বেলেঞ্চ ডায়েট মানে কি সুষম আহাৰ শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকিব লাগে হয় আমি বিভিন্ন ধৰণৰ খাদ্য বস্তু যেনে আমি আলু খাব পাৰোঁ চ' আমি মাংসও খাম গাখীৰ দৈ যিবিলাক বস্তু লাগে আমাৰ যিটো নেকি আমাৰ শৰীৰত কি কৰে সহায় কৰে বৃদ্ধি হোৱাত সেইকেইটা বস্তু একেলগে যদি বেলেঞ্চ ডায়েটত আমি ৰাখোঁ তেন্তে এইটো ভাল হ'ব তেন্তে এইটো কি হ'ব শুদ্ধ তাৰপিছত কি কৈছে চোৱাচোন ডি নম্বৰটোত মনত ৰাখিবা বি আৰু চি শুদ্ধ এতিয়া চাওঁ আমি ডি নম্বৰটো চোৱাচোন ডি নম্বৰটোত আমাক কি কৈছে meat alone is sufficient to provide all nutrients to the body অৰ্থাৎ কেৱল মাংসই শৰীৰৰ বাবে লগা প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট নহয় অকল আমাৰ মাংসই কি কৰিব নোৱাৰে আমাৰ শৰীৰত থকা আটাইবোৰ যিটো আমাৰ প্ৰয়োজনীয় পৰিপোষক এইটো পৰিপূৰণ কৰিব নোৱাৰে তেন্তে এইটো কি হৈ যাব এইটো আমাৰ অশুদ্ধ হৈ যাব তেন্তে শুদ্ধ কি হ'ল আমাৰ শুদ্ধ হ'ল আমাৰ এ নম্বৰটো হ'ল ফলছ এটো হ'ল ফলছ বিটো আমাৰ শুদ্ধ চিও আমাৰ কি হ'ল শুদ্ধ আৰু ডি হৈ গ'ল আমাৰ অশুদ্ধ এই দুটা অশুদ্ধ আৰু এই দুটা কি শুদ্ধ তোমালোকে এইটো লিখি ৰাখা এতিয়া আমি চাওঁ কুৱেশ্যনটো আমাৰ 5 চোৱা কুৱেশ্যন 5ত আমাক কি দিছে এইটো চোৱাচোন এবাৰ কুৱেশ্যন 5ত আমাক দিছে Question 5 আমাক কি দিছে fill in the blanks অৰ্থাৎ খালি ঠাইবোৰ পূৰ কৰা চোৱা ইয়াত কৈছে dash মানে আমাৰ ইয়াত জেগা দিছে এটা is caused by deficiency of vitamin D অৰ্থাৎ ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয় চোৱা ভিটামিন ডিৰ অভাৱত
ৰিকেটছ নামৰ এটা বেমাৰ হয়। RICKET, ৰিকেট, যাক আমি অসমীয়াত ৰিকেট বুলি লিখোঁ। চোৱা, মই তলত এনচাৰকেইটা লিখি দিছোঁ, তোমালোকে ইয়াত চোৱা। ৰিকেট, ইয়াত তোমালোকে খালী ঠাইত ৰিকেট শব্দটো লিখিবা। ৰিকেট নামৰ বেমাৰটো ভিটামিন ডিৰ অভাৱত হয়। চোৱা, বি নম্বৰটোত আমাক কি দিয়া আছে? ডেফিচিয়েঞ্চি অফ ডেছ কজেছ এ ডিজিজ ন'ন এজ বেৰিবেৰি। অৰ্থাৎ ডেছৰ অভাৱত এটা বেমাৰ হয় যাক বেৰিবেৰি বুলি কোৱা হয়। আচ্ছা, কোৱাচোন, তোমালোকে পাৰ্টটো যদি পঢ়িছা তেতিয়াতো গম পোৱা যে বেৰিবেৰি কোনটো বস্তুৰ অভাৱত হয়? এইটো হ'ব ভিটামিন। এইটো কি হৈ যাব? ভিটামিন বি। চোৱা, ভিটামিন বিৰ অভাৱত বেৰিবেৰি নামৰ বেমাৰটো হয়। এতিয়া চাওঁ আমি কুৱেশ্যন চি। কুৱেশ্যন চিত আমাক কি কৈছে চোৱা, ইয়াতো মই এনচাৰটো দিয়া আছে। চোৱা, প্ৰথমটো এনচাৰ কি আছিলে? ৰিকেট, হয় নহয়? এতিয়া চোৱা, চি নম্বৰটোত কি হৈছে? ডেফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ এ ডিজিজ ন'ন এজ। চোৱা, অৰ্থাৎ ডেফিচিয়েঞ্চি মানে আমাৰ বেমাৰ, হা। ভিটামিন চিৰ অভাৱত কোনটো বেমাৰ হয়? ভিটামিন চিৰ অভাৱত এটা বেমাৰ হয় যাক আমি কি বুলি কওঁ? ডেছ বুলি কওঁ। এতিয়া কি বুলি কওঁ আমি? স্কাৰ্ভি বেমাৰ বুলি কওঁ আমি। ভিটামিন চিৰ অভাৱত আমাৰ কোনটো বেমাৰ হয়? স্কাৰ্ভি নামৰ বেমাৰটো হয়। স্কাৰ্ভি, এইটোক অসমীয়াত স্কাৰ্ভি ক'বা। এতিয়া চাওঁ আমি তাৰপিছত ডি নম্বৰটোত কি কৈছে? নাইট ব্লাইণ্ডনেছ ইজ কজেছ ডিউ টু ডেফিচিয়েঞ্চি অফ ইন আৱাৰ ফুড। চোৱা, মই প্ৰথমেতো এটা কুৱেশ্যন আছিলে য'ত নেকি আছিলে কি গুড আইচাইট মেইনটেইন কৰিবলৈ কি ভিটামিনৰ ব্যৱহাৰ কৰা হয়? চ' এইটো আছিলে ভিটামিন এ। তেন্তে ইয়াতো কি হ'ব? ভিটামিন এ। তেন্তে চোৱা, কুৱেশ্যন এৰ ব্লেংকত কি বহিব? খালী ঠাইত বহিব ৰিকেটছ। কুৱেশ্যন বিৰ খালী ঠাইত কি বহিব? ভিটামিন বি। আৰু কুৱেশ্যন চিৰ খালী ঠাইত কি বহিব? স্কাৰ্ভি। আৰু কুৱেশ্যন ডিৰ খালী ঠাইত কি বহিব? ভিটামিন এ। এইটো তোমালোকে লিখি লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা। যদি তোমালোকে এইকেইটা বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। থেংক ইউ।